ল'ৰাকেইটাৰ ষ্টেটমেণ্ট আগতে মেজিষ্ট্ৰেটে লৈছিল না নাই? মেজিষ্ট্ৰেটটো আমাৰ সোমবাৰে লৈছে। আপোনালোকে আগতে লৈ গৈছিলে গুৱাহাটীত? আমি সোমবাৰ টেষ্টটো হৈছে বুধবাৰৰ পৰা চলি আছে। সোমবাৰে মই মেজিষ্ট্ৰেটৰ ষ্টেটমেণ্ট দিম। ষ্টেটমেণ্ট দিয়াৰ আগতে তাৰমানে বস্তুটো কাম কৰিছে দেওবাৰে। আচ্ছা। অচি গ'ল, ষ্টেটমেণ্ট লৈ গ'ল 9টা মানত। ফণীন্দ্ৰ। কি নামটো? ফণীন্দ্ৰ। অলপ জোৰে ক'লে নামটো ভাল আৰু কি? ফণীন্দ্ৰ কলিতা। ফণীন্দ্ৰ কলিতা কি কৰে তেওঁ? তেওঁ মানে একটা ফোন কৰি আছে। তেওঁ কি কৰে তেওঁ? ফণীন্দ্ৰ কলিতাই কি লিখে? ফণীন্দ্ৰ কলিতাই কি কৰে? হা? পোৰ্টেল নিউজ। কি নামটো পৰ্টেলটো? প্ৰাত টাইম মানে ফণীন্দ্ৰ কলিতা আহিছিলে আপোনাৰ তাতে? কলিতা নে কি লিখে দাদা? আজি কি নহওক ফণীন্দ্ৰ বুলি মানুহজন আহিছিলে। আগতে ফোন কৰি আছে মোক মামি এই ইমান কষ্ট আপোনাৰ ঘৰৰ বজাৰে চাবনে বাচ্চাৰ কথাই চিন্তা কৰিব মামী বুলি মাতে মামা এনেকৈ পৰি আছে আপোনাৰতো ছাপৰ্টো নাই সেনেকুৱা গতিকে কিবা পাৰি নেকি মামী চিন্তা কৰিব বোলে মই একো চিন্তা নকৰোঁ কি চিন্তা কৰিম তাত আৰু ফোন পাইছে সেইদিনাখন বহুত ফোন হৈছে তাত 10টা বাজি হৈছে আৰু কৈছোঁ মামী মই যাব পাৰোঁ নেকি আপোনালোকৰ ঘৰত পাৰিবা একো নোৱাৰিবা আহি বৰষুণ দিয়াৰ আগে আহি বহিল গুৱাহাটী দাদা এজন আহিল দাদাজনী কিবা কিবি সুধি আছে মানে মোবাইলতে ব্যস্ত আৰু গ'ল এনেকুৱা অৱস্থা মামাক দেখি মোৰ ইমান বেয়া লাগিছে তাৰমানে কি কওঁ ময়ো আপোনাক একো কৰি দিব পৰা নাই আজি 1 বছৰ আপুনি অৰুণোদয়ো পোৱা নাই মানে এটা কিবা এটা বিধায়কৰ ফালৰ পৰা 20,000 টকা এটা দিম বুলি সেইটোও পৰা নাই মই সেইটোতকৈ মই বহুত যুঁজিছোঁ তাকে বেয়া লাগিছে এতিয়া এনেকুৱা এটা অৱস্থা কিবা কৰিব নোৱাৰি না মামী মহনে কৈছে মোৰো কিবা কৰিব নোৱাৰি কৈ আছে আপুনি নহয় দিয়কচোন আপোনাক গেলে মোৰ বেয়া লাগিছে কেনেকৈ কৰিব আপুনি কেছ দিয়াটোতো ধেমালি নহয় না মই নিজে 2 বছৰ জেল খাটি আহিছে কিবা এটা কেছত আপুনি গমে পাইছে মই বোলো কেছ দিয়াটো সহজ কথা নহয় মইতো দিলোঁৱে অলৰেডি এজাৰ হৈয়ে গ'ল মই কি চিন্তা কৰিম তাৰপিছত কৈছে কি এটা কাম কৰক নহ'লে মামী যদি আপুনি কিবাকৈ মেনেজ কৰিব পাৰে মিটমাট মানে হেৰি হ'ব পাৰে তেতিয়াহ'লে মই OCIC চব মেনেজ কৰিব পাৰিম আৰু সেই দুটা পাৰ্টিটো 50-50 মানটি হ'ব কিন্তু আপোনাৰ ওপৰতহে কথা ডিপেণ্ড কৰে বোলো মই হয় নেকি মই নকৰোঁ কৈছে কি বহুত মানে কিবা কিবি কৰি আছে তেতিয়া মই কৈছোঁ তোমাৰতো সৌৰ ঘৰ ধৰ্মেশ্বৰ মেধিৰ সন্মুখত কৈছে হয় মামী তুমি যদি তোমাৰ ল'ৰা আৰু ছোৱালীটোক থৈ যোৱা তোমালোক দুটা গুৱাহাটীত গ'লা যদি তোমাৰ ল'ৰাটোক ধৰ্মেশ্বৰ মেধি মাতে ককা বুলি যাবহি গ'ল আহাৰ পিছত যদি সেইটো নিউজ তোমাক যদি কয় ল'ৰাই তোমাৰ বেলেগৰ শুনা তুমি মিছুৱেল কৰিবানে কেছটো তেতিয়া তাত চকু চলি আহি গ'ল মামী এইটোতো সম্ভৱেই নহয় হ'ল তুমি তেতিয়াহ'লে কি ক'ব আহিছা তুমি তোমাৰ ল'ৰাক যদি মিছুৱেল নকৰা তুমি মোক সেইটো মই ল'ৰাক বিক্ৰী কৰি টকা নালাগে মোক মই ঠাণ্ডা খোলা নাই মই ল'ৰাক বিক্ৰী কৰি যাম মই টকা লৈ কেছটো মিছুৱেল কৰিম তুমি যাব পাৰা একদম এনেকৈ কৈছোঁ তেতিয়া প্ৰায় 11টা বাজিব যেতিয়া মস্ত ধুমুহা বৰষুণ জাকৰ পিছত আৰু তেতিয়া বোলো তুমি যাব পাৰা সন্ধিয়া বেয়া নাই কোনদিনাৰ কথা আছিলে এইটো যোৱা দেওবাৰ আচ্ছা মোক এটা কথা কৈছোঁ আপুনি সি কৈছে কি SP পুলিচ চব সি মেনেজ কৰি দিব মানে হেৰি হ'ব মেনেজ কৰি দিব আৰু কি 50-50 দিব বুলি যে ক'লে 50,000কে সেই দুটা পাৰ্টি মেনেজ হ'ব আৰু মই যদি মান্তি হওঁ মানে আগৰ দুটা মানে সেই দুজন ল'ৰা মানে 50,000 টকা মেনেজ হ'ব মই যদি মেনেজ হওঁ আৰু মই যি বিচাৰোঁ সেইটো দিব তাৰমানে মেনেজ মাষ্টাৰ হিচাপে ফণীন্দ্ৰ কলিতা নামি যোৱা বুলি পেলাই আপোনাৰ বিশ্বাস এটা হয় হৈছে সি মোক হেৰি সোমবাৰে ষ্টেটমেণ্ট দি আছে ৰাতি কৰিলে ৰাতি কৰাৰ পিছত ভালকৈ আমি কামবিলাক হৈ গ'ল হৈ গ'ল সেই আৰু এনেকৈ কৈছে যদি আপুনি যোৱাৰ পিছত মামাৰ কিবা এটা হয় মোৰ আছে দিয়া হ'ব দিয়া যি হ'ব হয়েতো আছে ইমান দিনে নহ'লে এটা কাম কৰোঁ ল'ৰাটোকে বেহুচ হোৱা বুলি হেৰি দেখাই দিব বা আপোনাৰ গা বেয়া লগা বুলি বোলো মই সেইটো নকৰোঁ মই ডক্টৰ লগত যাই মই ষ্টেটমেণ্ট দিমেই মই দিয়াটো দিমেই আৰু সোমবাৰে খবৰ ল'লে মঙলবাৰে 2বাৰ ফোন কৰিলে মই ৰিচিভ নকৰিলোঁ যোৱাকালি আৰু আজি একো ফোন নহয় আপোনালোকৰ ইয়াতে এটা ঘটনা এটা ঘটি গৈছিলে শিশুক যৌন নিৰ্যাতন কৰিছিলে এজন 70 বছৰীয়া বৃদ্ধই তাৰপিছত প্ৰাৰম্ভিক পৰ্যায়ত পলাশবাৰী নগৰ আৰক্ষীয়ে এজাহাৰ লোৱা নাছিল পিছলৈকে বাৰু ল'লে তাৰপিছত যিবিলাক প্ৰক্ৰিয়া মেজিষ্ট্ৰেটৰ ওচৰত জবানবন্দী দিব লাগে বাচ্চাই দিব নালাগে বুলি আহি সাংবাদিকে প্ৰেছাৰাইজ কৰিছে ৰিকুৱেষ্ট কৰিছে সেই একেগৰাকী সাংবাদিক যি আপোনালোকৰ গাঁৱৰ সাংবাদিক তেওঁকো আহি পেলাই কৈছে কি বাকী দুটা ল'ৰাৰ মাকক 50,000 দিম আৰু আপোনাক কি লাগে কওক কেছটো তাৰমানে উঠাই ল'ব লাগে তেনেকুৱা ধৰণৰ কথা চলি আছে এই সন্দৰ্ভত আপুনি কি কয় কওক এইটো ক্ষেত্ৰত আমাৰ ৰাইজে আমাৰ যিখন বুঢ়াপাৰা মণ্ডলপাৰা ৰাইজ আছে মণ্ডলপাৰা ৰাইজৰ মানুহ হিচাপে মই কওঁ এই ক্ষেত্ৰত তাৰমানে কোনো সাংবাদিক তেনেকুৱা ধৰণৰ দালালি আমাৰ ইয়াত নচলিব আমি আৰু তেওঁক প্ৰশ্ৰয় নিদিওঁ এই কেছটো আমাৰ চলাই যাব লাগিব এই কেছটো যাতে আমাৰ ভাল ফল এটা পায় সেইটোৰ কাৰণে আমি গোটেইখিনি ৰাইজে একগোট হৈছোঁ আৰু আমাৰ আশা এইটোৱে যে ফলপ্ৰসূ হ'ব লাগে আৰু তেনেকুৱা দালাল ভৱিষ্যতেও যাতে আমাৰ তেওঁক বাহিৰে আৰু কোনোবা বেলেগ দালাল আহি পেলাই পইচা পাতিৰ
যিটো হেৰি কৰিছে এইটো যাতে নহয় তাৰ কাৰণে এই নিউজটো অলপ ভালকৈ প্ৰচাৰ কৰি আমাক অলপ সচেতন কৰিব লাগে। দ্য নিউজলেণ্ড, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।